হেল্ল' ডিয়াৰ লাৰ্নাৰ্ছ, আশা কৰোঁ সকলোৱে ভালে আছে। টেকন'লজি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি এটা মষ্ট ইম্পৰ্টেণ্ট ক্লাছ লৈ আপোনালোকৰ আগত হাজিৰ হৈছোঁ। আজিৰ ক্লাছটো হৈছে যে কোডিং এণ্ড ডিকোডিং। তো কোডিং এণ্ড ডিকোডিং ৰিজনিং কেনেকৈ ছল্ভ কৰিব পাৰি তাৰ বিষয়ে আজি এই ক্লাছটো মই প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব। লগতে যিসকলে নতুন মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। কিয়নো স্কিপ কৰিলে হয়তো আপোনালোকে গোটেইখিনি তথ্য বুজি নাপাব। আৰু ইয়াত যিকেইটা প্ৰশ্ন মই ইনক্লুড কৰিছোঁ, আজিৰ প্ৰশ্নকেইটা খুবেই ইম্পৰ্টেঞ্চ। আৰু যোৱা কিছুমান কম্পিটিটিভ এক্সামত আমি চাব পাৰিছোঁ যে কোডিং এণ্ড ডিকোডিঙৰ পৰা বহুত প্ৰশ্ন আহে। তো আগন্তুক যিসমূহ কম্পিটিটিভ এক্সাম আছে, গোটেইবোৰ এক্সামত যেন কোডিং এণ্ড ডিকোডিং বা ৰিজনিঙৰ খুবেই প্ৰয়োজন। আৰু এই ৰিজনিংবোৰ আমাক কি কৰে, কেতিয়াবা কনফিউজ লগাই দিয়ে। তো আজি মই ভাবিছোঁ যিটো ক্লাছ মই আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ, এই ক্লাছত যিখিনি মই আলোচনা কৰিম খুবেই ইম্পৰ্টেঞ্চ। আৰু আজি যদি আপোনালোকে এই ক্লাছটো চাই, মই ভাবোঁ কোডিং এণ্ড ডিকোডিঙৰ বিষয়ে আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু যিসকলে ভিডিঅ'টো চাই আছে, কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে। আৰু আগন্তুক ভিডিঅ'সমূহ দিবলৈ মই অলপ উৎসাহিত হ'ম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, চবলৈ শ্বেয়াৰ কৰিব, স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। অলপ পলম নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। এতিয়া প্ৰশ্নত কৈছে যে ডটাৰ, এই ডটাৰ যদি 34 হয়, হিয়াৰ যদি 22 হয়, তেন্তে এই যে কনিষ্ঠবল আছে যে কনিষ্ঠবল, এই কনিষ্ঠবল কি হ'ব? কনিষ্ঠবল কিমান হ'ব? তো এইটোৰ ওলাব দিছে। এতিয়া ডটাৰ যদি 34, হিয়াৰ 22, কনিষ্ঠবল কিমান হ'ব? তো এইটো কেনেকৈ ওলাব মই ইয়াতে ছল্ভ কৰিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। লগতে মই আৰু এটা কথা কৈ দিছোঁ, মই ইয়াতে লিখি দিছোঁ। ছাপ'জ কেপিটেল লেটাৰ এ মানে হ'ল ফৰৱাৰ্ড, মানে ফৰৱাৰ্ড অৰ্ডাৰ বুলি কয় এইটোক এ। যেতিয়া নেকি অপজিট বা বেকৱাৰ্ড বুলি ক'ব, বেকৱাৰ্ড, BACKWARD, বেকৱাৰ্ড বুলি ক'ব বা অপজিট বুলি ক'ব, তেতিয়া কি লিখিব? তেতিয়া ঠিক এৰ বিপৰীতত কি আছে? জেড আছে, ঠিক আছে। তো বিৰ বিপৰীতত কি আছে? বিৰ বিপৰীতে কি আছে? ৱাই আছে। ঠিক তেনেকৈ এতিয়া হ'ল বি। এতিয়া বিৰ অপজিটত কি হ'ব? যদি এৰ অপজিট জেড হয়, তেন্তে বিৰ অপজিট কি হ'ব? ৱাই হ'ব। ঠিক তেনেদৰে যদি কোৱা হয় যে ৱাইৰ বেকৱাৰ্ড কি হ'ব? ৱাইৰ বেকৱাৰ্ড বুলি ক'লে আমি কি লিখিম? বি পাম। আৰু জেডৰ বেকৱাৰ্ড বুলি ক'লে আমি এ পাম, ঠিক আছে। তো এনেদৰে যেতিয়া এনেকৈ আমি গোটেইখিনি বস্তুৰ অপজিট, বেকৱাৰ্ড একেই, ফৰৱাৰ্ড আৰু বেকৱাৰ্ড বিপৰীত, ঠিক আছে। তো এনেকৈ যদি যিকোনো প্ৰশ্ন আহিলেও আপোনালোকে ছল্ভ কৰিব বুলি মই আশা ৰাখিছোঁ। তো বলক প্ৰশ্ন ডিছকাশ্যন কৰোঁ এতিয়া। প্ৰশ্ন হৈছে ডটাৰ 34, হিয়াৰ 22, কনিষ্ঠবল কিমান হ'ব? ডিয়াৰ লাৰ্নাৰ্ছ, ইয়াত এটা বস্তু লক্ষ্য কৰিব যে এই ডটাৰ যে আছে, এই ডটাৰৰ যিকেইটা ৱৰ্ড আছে, আখৰ আছে, এই ডটাৰৰ আখৰটো চাব। ইয়াৰ ভিতৰত DAUGHTER এইকেইটা আখৰৰ ভিতৰত বা লেটাৰ্ছৰ ভিতৰত 3টা বাৱেল আছে। চাব, 3টা বাৱেল আছে। এটা এ, আনটো ইউ, তাৰপিছত ই। এই 3টা কি? ভাৱেল। ভাৱেল যিটো 5টা, এ, আই, অ, ইউ, এই 5টা ভাৱেলৰ ভিতৰত এই 3টা ভাৱেল ইয়াত আছে। তো ঠিক তেনেদৰে যদি 3টা ভাৱেল আছে, এ, ইউ আৰু ই, তো 3টা ভাৱেল যদি আছে তেনেহ'লে 3 হ'ব। তাৰপিছত কি আছে? কনচনেণ্ট কেইটা আছে? যিহেতু ইয়াতে 7টা লেটাৰ্ছ আছে, 3টা ভাৱেল, 4টা কি আছে? কনচনেণ্ট আছে। চাব, DGHTR, এই 4টা হৈছে কনচনেণ্ট, ৰাইট।
তো এতিয়া হ'ল 34 তিনিটা ভাৱেল 4টা কনসনেণ্ট টোটেল 34 হৈ গ'ল তেনেহ'লে ঠিক সেইদৰে এই হিয়াৰটো কি হ'ব হিয়াৰত কি আছে চাব এইচটো কি কনসনেণ্ট তাৰপিছত আৰটো কনসনেণ্ট তেনেহ'লে ই আৰটো কি ই আৰটো হৈছে ভাৱেল 2 হ'ল ভাৱেল আৰু 2 হ'ল কনসনেণ্ট ৰাইট তো যদি দুটা 34 তেনেহ'লে হিয়াৰটো 22 এই কনষ্টেবলটো চাব এতিয়া কনষ্টেবলটো ঠিক তেনেদৰেই মই কৈ দিছোঁ কনষ্টেবলটো হ'ব এল চাব চি এ ই এতিয়া হ'ল চি এ আৰু ই এই তিনিটা হৈছে ভাৱেল তিনিটা ভাৱেল তাৰপিছত কি আছে চি এন এছ টি বি এল তো এই 6খন কি হৈছে কনসনেণ্ট এই 36 তো আমি ভাবিছোঁ এতিয়া ৰাইট এনচাৰটো হ'ব 36 এই নম্বৰটো কাৰেক্ট এতিয়া 36 ৰাইট এনচাৰ তো বুজি পাইছে মই ভাবিছোঁ বুজি পাইছে নেক্সট আছে নেক্সট কুৱেশ্যন আছে আজি কনসেপ্ট ক্লিয়াৰ কৰাম ঠিক আছে ভিডিঅ'টো প্ৰশ্ন কৰিব অলপ দীঘলীয়া হ'ব বহুতকেইটা প্ৰশ্ন আলোচনা কৰিমতো আৰু এইকেইটা পঢ়িলে মই ভাবোঁ আপোনালোকৰ কনসেপ্ট কোডিং ডিকোডিং বা ৰিজনিং কনসেপ্ট ক্লিয়াৰ হৈ যাব কনসেপ্ট নো টেনশ্যন নো ডাউট এতিয়া হ'ল কুৱেশ্যন নম্বৰ 2ত আছে যদি কেৰিয়াৰ 18 হয় ৱাৰ্ডাৰ 75 তেনেহ'লে এই সেটেল কিমান হ'ব ঠিক আছে এতিয়া হ'ল কেৰিয়াৰ 18 ৱাৰ্ডাৰ 75 সেটেলটো ওলাব লাগে আমাৰ সেটেলটো কি কৰিব লাগে ওলাব লাগে ঠিক আছে এতিয়া সেটেলটো ওলাব লাগে যে কেৰিয়াৰটো চাব এই কেৰিয়াৰত কিমান আছে 18 তো 18 যদি আমি 18 কিহেৰে পূৰণ কৰিলে 18 পাম 3 × 6 = 18 ৰাইট এতিয়া 5 × 75 পাবলৈ হ'লে আমাৰ কি কৰিব লাগিব 5 × 15 5 15 কিমান হৈ আছে 7 = 75 ঠিক তেনেদৰে সেটেলটো চাব সেটেলটো কি ওলাব লাগে এতিয়া 3 × 6 যদি 18 হয় 5 × 15 যদি 75 হয় তেনেহ'লে সেটেলটো ওলাব লাগে নিশ্চয় এতিয়া কথা হ'ল মই আগতে কৈ দিছোঁ যে কেপিটেলছৰ লেটাৰ যে আছে লেটাৰ্ছৰ এৰ পৰা জেডলৈকে এই 26টা আখৰ আছে ঠিক আছে লেটাৰ আছে তো এই লেটাৰ্ছৰ কোনটো চিৰিয়েল নম্বৰত পৰিছে এইটো অলপ আপোনালোকে মাইণ্ড কৰি ৰাখিব মনত ৰাখিব কনচেপ্ট ৰাখিব তেনেহ'লে যিকোনো ধৰণৰ কোডিং ডিকোডিং আপোনালোকে সলভ কৰিব পাৰিব ঠিক আছে এতিয়া কথা হ'ল এই সিটো কেৰিয়াৰৰ যিটো সি আছে সিটো কিমান নম্বৰত আছে এ বি সি 3 নম্বৰত আছে সিটো 3 নম্বৰত তেনেহ'লে ঠিক সেইদৰে সৰি ইয়াতে 15টো আগত আহিব 15 আগত আহিব 5টো পিছত যাব তো 15 × 5 75 হয় তেতিয়াহ'লে এই যে অৰ্ডাৰ যে আছে এই অৰ্ডাৰৰ অ'টো আছে কিমান নম্বৰত এ বি এৰ পৰা অ'লৈকে 15 নম্বৰ চিৰিয়েলত অ' আছে ঠিক আছে অ' আছে 15 নম্বৰ চিৰিয়েলত তেনেহ'লে এছ কিমানত আছে এছ এই 3ৰ লগত সিটো 3ত আছে তাৰপিছত কেইটা ই আখৰ আছে টোটেল 6টা আৰু ঠিক ইয়াতে কেইটা আছে 5টা আছে 15 লগত 5 কি কৰা পূৰণ কৰা হৈছে ঠিক তেনেদৰে 3ৰ লগত এই 6টা লেটাৰ্ছৰ পূৰণ কৰা হৈছে 18 পোৱা যায় তাৰ 15 লগত 5টা লেটাৰ্ছৰ যোগ কৰিলে কি হ'ব 75 পোৱা যায় সেটেলছৰ লগত সেটেলছ মানে এছ হৈছে এতিয়া এছ হৈছে 19 এতিয়া 19ৰ লগত কিমান আছে 1 2 3 4 5 6 19 কেইটা আছে 1 2 3 4 5 এছটো হ'ল 19ত আৰু 19ৰ লগত 5 এটা পূৰণ কৰিলে কিমান আহিব 95 আহি যাব ঠিক আছে 95টো হৈছে কাৰেক্ট এনচাৰ ৰাইট নেক্সট কুৱেশ্যন নম্বৰ 3ত কোৱা হৈছে যে যদি গোৱাৰ 5 to 9 হয় আৰু 4 টো হ'ব 15 21 তেন্তে DOG মানে ডগ কিমান হ'ব এইটো চাব এতিয়া হ'ল গোৱা এতিয়া গোৱাটো চাব GOA গোৱা জিটো আছে 7 নম্বৰত অ'টো আছে
15 নম্বৰত O2 আছে 15ত A2 আছে 1ত এতিয়া যদি টোটাল আমি প্লাস কৰোঁ তেনেহ'লে ওলাব 7 + 15 + 1 টোটাল হ'ব 15 আৰু 7 হ'ব গৈ 22 1 23 তো 23 কে আমি স্কোয়ার কৰিব লাগে ঠিক আছে তে 23 ক যদি স্কোয়ার কৰোঁ তেনেহ'লে আমাৰ ওলাব 529 ঠিক আছে ঠিক তেনেদৰে 4 ওলাব লাগে তো 4 মই ওলাই দি আছোঁ এতিয়া 4 হ'ল FOR 4 হৈছে F2 আছে 6 নম্বৰত O2 আছে 15 নম্বৰত R2 আছে 18 নম্বৰত রাইট এতিয়া 18 + 15 + 6 = হ'ব 39 ঠিক আছে 39 8 + 13 13 6 9 এতিয়া হ'ল 1 আৰু 1 2 হাতৰ 1 3 39 ঠিক আছে এতিয়া ডগটো ওলাব লাগে এতিয়া ডগটো হৈছে DO G2 হৈছে D2 আছে 4 নম্বৰত ঠিক আছে D2 4 নম্বৰত O2 আছে 15ত আৰু G2 আছে 7ত ঠিক আছে 7 + 15 + 4 7 পাছে 12 আৰু 12 4 12 4 16 6 হাতৰ 1 আৰু 1 2 টোটাল 26 ক স্কোয়ার কৰিলে আমি কিমান পাম 26 ক স্কোয়ার কৰিলে আমি পাম 26 যদি আমি স্কোয়ার কৰোঁ 26 ক স্কোয়ার কৰিলে আমি পাম 676 এটো কারেক্ট 676 এটো কারেক্ট आंसर নেক্সট কোৱেশ্চনটো চাব 4 নম্বৰত কোৱা হৈছে যে যদি SOBR সবার যদি RNADQ হয় লটাস তেন্তে লটাস কি হ'ব লটাস টু ওলাব দিছে এতিয়া লটাস টু আমাৰ ওলাব লাগে ঠিক আছে তে চাব S যদি R হয় O যদি N A যদি B তেন্তে D যদি E হয় আৰু D যদি হয় Q যদি R হয় Q যদি R হয় তো ওলাব দিছে লটাস টু Lৰ লগত Lৰ পিছত কি হ'ব K তাৰ পিছত Or পিছত K হ'ব Or পিছত হ'ব LMNO N তাৰ পিছত Tৰ পিছত হ'ব S ঠিক ইউৰ পিছত T তাৰ পিছত Sৰ পিছত R তো এটা কি হৈ গ'ল যেটো ফার্স্ট কি ওলাইছে K ওলাইছে K N S T R এটা কি হল K N S T R এটা হ'ব কারেক্ট आंसर রাইট বুজি পাইছে এতিয়া অলপ মাইন্ড খটুৱালেই আপোনালোকে आंसरটো ওলাব পাৰিব নেক্সট কোৱেশ্চন এতিয়া চাব ওয়াটার এটা বুঝাই দিছোঁ ওয়াটারটো ওয়াত হলে কিমান আছে দুই ডিফারেন্স আছে ঠিক আছে ঠিক A টু C হ'বলৈ হলে দুই ডিফারেন্স আছে রাইট এতিয়া T টু দুই ডিফারেন্স উইথ B G টু ডিফারেন্স উইথ E R2 টু ডিফারেন্স উইথ T রাইট তো বুঝি পাইছে ঠিক তেনেদৰে HKTG2 কি হ'ব এটো মই দেখাই দি আছো ঠিক যেনেদৰে হেতু প্লাস কৰা হৈছিল এতিয়া মেনেজ কৰিব এইছৰ পৰা 2 মেনেজ কৰিলে -2 হলে হ'ব F আৰু K ৰ পৰা
-2 কৰিলে হ'ব I, টিৰ পৰা -2 কৰিলে হ'ব R, জিৰ পৰা -2 কৰিলে হ'ব E। কি হ'ল? এই ফায়াৰ হৈ গ'ল। এই ফায়াৰটো হৈছে কাৰেক্ট এনচাৰ। তো এইটো বুজি পাইছে বস্তুটো? তাৰমানে HEHIJ যে আছে এনেকৈ ঠিক ইয়াৰ পৰা যেনে ইয়াৰ পৰা 2 মেনেজ কৰা মানে কিটো বুজাইছে মানে ABC মানে ইয়াৰ পৰা 2 মেনেজ কৰিলে আমি কি পাওঁ? C পাওঁ। ABC মানে 2 আমি প্লাছ কৰা হৈছে এইটো। ঠিক এতিয়া চিৰ পৰা 2 মেনেজ কৰিলে মানে 2টো আগুৱাই গৈছে মানে চিৰ পৰা 2 এইফালে গৈছে B বাদ গ'ল আৰু কি গ'ল? A গ'ল। B গ'ল আৰু A গ'ল মানে 2 মাইনাছ হৈছে। ঠিক তেনেদৰে H পৰা 2 গ'লে F আহিছে, K পৰা 2 গ'লে I আহিছে, টিৰ পৰা 2 গ'লে মানে 2টা লেটাৰ্ছ গৈছে। এতিয়া R আহিছে, জিৰ পৰা 2টা লেটাৰ গুচি গ'ল, E আহিছে। ঠিক এতিয়া আমি গৈ কি পাইছোঁ? লাষ্টত ফায়াৰ পাইছোঁ। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাব। এই কুৱেশ্যনটোত আছে বুকছ আছে 64, কেৰিয়াৰ আছে 216। এতিয়া শ্বৰ্ট ওলাব দিছে। শ্বৰ্ট কিমান হ'ব লাগে এইটো ওলাব দিছে। তো ঠিক আছে, এতিয়া বুকটো চাব। মই বুকটো অলপ এক্সপ্লেইন দিছোঁ। বুক আছে, বুকত আছে 4টা লেটাৰ্ছ। ঠিক আছে, বুক মানে 64। এই যে 4টো যে আছে এইটো চাব অলপ। এই BOOK মানে 1 2 3 4 4টা লেটাৰ আছে। ঠিক তেনেদৰে এই 4টো কি হ'ব? এই 4টো চাব কিউব হ'ব। ঠিক আছে, এই কেৰিয়াৰ, এতিয়া এই কেৰিয়াৰটো যে আছে কেৰিয়াৰ 1 2 3 4 5 6 এই কেৰিয়াৰ CAREER কেৰিয়াৰটোত আছে 216 মানে এইটো এই 6টা আছে যে লাষ্টত 6টো এই 6টা হৈছে পাৱাৰ। ঠিক আছে, এতিয়া 6ৰ লগত 6 কিউব কৰিলে 216 পোৱা যায় আৰু 4ৰ লগত কিউব কৰিলে 64 পোৱা যায়। তেনেহ'লে এই শ্বৰ্ট আছে যে ঠিক সেই তেনেদৰে এই শ্বৰ্ট SHORT এই শ্বৰ্টত কি আছে 1 2 3 4 5 এই শ্বৰ্টত আছে 5টা লেটাৰ্ছ। এতিয়া 5ক যদি আমি কিউব কৰোঁ তেনেহ'লে আমি কিমান পাম? 5ত কিউব কৰিলে আমি 125 পাম। ঠিক আছে, 5ৰ লগত যদি আমি কিউব কৰোঁ তেনেহ'লে 125 পাম। এই 125 হৈছে ৰাইট এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাব। এতিয়া নেক্সট কুৱেশ্যনটোত কোৱা হৈছে যে ইন এ চাৰ্টেন কোড টাৰ্মিনেল ইজ ৰিটেন এজ NSFUMBOJ এণ্ড TOWERS। যদি টাৰ্মিনেলটো NSFUMBOJ হয় তেনেহ'লে টাৱাৰ্ছটো যদি XPUTSF হয় দেন হাউ ইজ মেট ৰিটেন ইন দ্য ছেম। ঠিক তেনেদৰে মেটটো ওলাব দিছে। METEটো ওলাব দিছে। এই মেটটো ওলাব দিছে। ঠিক আছে, এতিয়া মেটটো আমি ওলাম। এতিয়া এইটো চাব, ঠিক ক্ৰছ মাল্টিপ্লিকেশ্যনৰ নিচিনা চাব। TERM ট্ৰাম। এতিয়া চাব যদি ট্ৰামটো যদি NSFU মানে 4টাকে মই বগাই লৈছোঁ। এই MN ঠিক আছে, তাৰপিছত MN তাৰপিছত RSEFTU। ঠিক আছে, ঠিক ক্ৰছ মাল্টিপ্লিকেশ্যনৰ নিচিনা হৈছে, ক্ৰছ মাল্টিপ্লায়াৰৰ নিচিনা হৈছে এইটো ৰাইট। এতিয়া হ'ল INL INAL। ঠিক আছে, তাৰপিছত কি আছিল ইউলৈকে যিটো হ'ল, তাৰপিছত MBOJ চাইছেনে কেনেকৈ প্ৰশ্নটো কাটিছে। এতিয়া হ'ল ELMABNOIJ। ঠিক আছে, এইটো হৈ গ'ল। ঠিক তেনেদৰে এই টাৱাৰ্ছটো এনেকৈ হৈছে। ঠিক আছে, এতিয়া হ'ব টাৱাৰটো চাব।
TOWERS টাৱাৰটো আছে XPUTSF এই তিনটাকে চাব WXOP আৰু TU ঠিক আছে এতিয়া হ'ল EF RT STRS ঠিক আছে এনেকৈ হৈ গ'ল ঠিক তেনেদৰে এইটো আমাৰ বনাব লাগে ঠিক তেনেদৰে আমাৰ MET MATE মানে দুখনকৈ চাব METটো আছে এই যে ক্ৰছ মাল্টিপ্লায়াৰ নিচিনা ঠিক আছে যদি A আছে ইয়াত কি হ'ব B M আছে ইয়াত কি হ'ব N তারপরে E আছে ইয়াত কি হ'ব F T আছে ইয়াত কি হ'ব U ঠিক আছে এতিয়া কি হ'ল BNFU এই B নম্বৰটো হ'ব কারেক্ট অ্যান্সার ঠিক আছে এই কোশ্চেনটোত আছে যে ইন এ সার্টেন কোড সার্টেন ইজ কোডেড এজ সার্টেনৰ কোড এটোৰ সিকোয়েন্সত কৰা হয় আৰু কোডেড এটো কৰা হয় সিকোয়েন্সটো কৰা হয় এটোৰে তে হাউ উড ৰিকোয়ার্ড বি কোডেড এতিয়া ৰিকোয়ার্ডটো কি কোড হ'ব তো বন্ধু-বান্ধৱীসকল এটো টোটালি অপোজিট যেহেতু এটো অপোজিটত আছে মই আগতে কৈছো অপোজিট বা ব্যাকওয়ার্ড হল একেই ঠিক আছে যদি এ আছে কি হ'ব জেড হ'ব যদি বি আছে ওয়াই হ'ব ঠিক আছে এটো হল অপোজিট মানে জেড আছে এ হ'ব ওয়াই থাকিলে বি হ'ব আৰু বি থাকিলে ওয়াই হ'ব এ থাকিলে জেড হ'ব মানে অপোজিট যাৰ যেটো অপোজিটত লিখিব দিয়ে হেতু হ'ব ঠিক আছে এতিয়া কথা হল এটো অপোজিটত লিখিব দিছে আমাৰ অপোজিটটো ওলাব লাগে এতিয়া আমি কোনটো ওলাব লাগিব ৰিকোয়ার্ডটো ওলাব লাগিব এতিয়া সার্টেনটো কেনেকৈ আহিলে হেতু মই অলপ ডিসকাশন কৰি দিছো তাৰ পিছত নেক্সট মই ৰিকোয়ার্ডটো কৰাই দি আছো এতিয়া হল সি যদি সার্টেন মানে সি যদি সি এক্স হয় আৰু ইটো হ'ব কি বি হ'ব তাৰ পিছত আইটো কি হ'ব আৰ2 আই হ'ব ঠিক তেনেদৰে এই যে ৰিকোয়ার্ডটো যে আছে ৰিকোয়ার্ডটো মই কৈ দিছো ৰিকোয়ার্ডটোৰ আর যে আছে আর ই কিউ ইউ আই আর ই ডি রিকোয়ার্ড এতিয়া আরর অপোজিটটো আছে আই ঠিক আছে আৰু ইৰ অপোজিটটো কি আছে বি তাৰ পিছত কিউৰ অপোজিটটো কি আছে জে ঠিক আছে ইউৰ অপোজিটটো আছে এফ যদি আপোনালোকৰ কনফিউজ লাগে যায় তেনেহলে এক কাম কৰিব আপোনালোকে এই ABCD মই আগতে কৈ দিছো যে লেটাৰ যে আছে লেটাৰছৰ ইয়াৰ পৰা জেড লৈকে একেটা ডাইৰেক্ট কনসেপ্টত লৈ ল'ব কোনটো কিমান নম্বৰত আছে লেটাৰছ আৰু কোনটো সিধা সিধি কি আছে অপোজিটত হেতু আপোনালোকে ডাইৰেক্ট কনসেপ্টত লৈ ল'ব ডাইৰেক্ট মুখস্থ কৰিব লাগিব এটো আৰু কোনো এক্সকিউজ নাই ঠিক আছে ঠিক তেনেদৰে আই বি জে এফ লৈকে আহিছো তাৰ পিছত কি আছে এতিয়া আই আহিছে আইৰ অপোজিটত কি আছে আৰ আৰু এই আৰ মানে এটো উপৰ গুছি গল আই আৰ আহিলে এতিয়া আৰটো আহিব কি আই ঠিক আছে এতিয়া ইটো আহিব কি বি আৰু ডিটো আহিব ডব্লিউ এতিয়া কি হল আই বি জে এফ আৰ আই বি ডব্লিউ এতিয়া এই বস্তুটো কোনটো অপশনত আছে এত নাই কাটি দিয়ক বিত আছে ঠিক আছে বি নম্বৰটো ৰাইট আনসাৰ নেক্সট প্ৰশ্ন আছে কি কৈছে নেক্সটত যে 9 নম্বৰ কৈছে যে গাম যদি 49441169 তেন্তে ওয়াক্স কিমান হ'ব WX ওয়াক্সটো ওলাব দিছে ঠিক আছে ওয়াক্সটো ওলাব দিছে WAX টো ওলাব লাগে ঠিক আছে এতিয়া আমি ওয়াক্স ওলাম এই গামটো কেনেকৈ আহিলে এটো মই কৈ দিছো এই G2 আছে এই G2 কিমান নম্বৰত আছে G2 আছে 7 নম্বৰত ঠিক আছে U2 কিমান নম্বৰত আছে U2 আছে 21 নম্বৰত ঠিক আছে এতিয়া M2 আছে 13 নম্বৰত ঠিক আছে এতিয়া কেতিয়া ওলাল 7
21 13 ঠিক আছে এতিয়া 7 এর লগত স্কয়ার কৰিলে কিমান আহিব 7 7 গুণ 49 আহিব ঠিক আছে 49 তাৰ পিছত 21 এর লগত এই 21 টো স্কয়ার কৰিলে 7 স্কয়ার হল 21 স্কয়ার কৰিলে হ'ব 441 হ'ব তেনেহলে ঠিক 13 ৰে স্কয়ার কৰিলে m ৰ মান যেহেতু 13 আহিছে 13 ৰে স্কয়ার কৰিলে আহিব 169 ঠিক তেনেদৰে আমি যদি এতিয়া সিৰিয়ালি লিখি যাও তেনেহলে কি আহিব 49 এই যে 49 ঠিক আছে 49 তাৰ পিছত আছে 441 এই 441 তাৰ পিছত আছে 169 এই যে 169 ঠিক আছে যেহেতু গামৰ এটো ওলাই গল এতিয়া ঠিক তেনেদৰে মই বক্সটো ওলাই দি আছো বক্সটো ওলাম আপোনালোকে চাই থাকক ঠিক আছে অ্যাটেনটিভলি চাই থাকিব এতিয়া বক্সটো ওলাব লাগে ঠিক আছে এতিয়া হল w ৰ মানটো আছে w যে আছে মই লিখি লৈছো ইয়াতে w মানে হল আপোনাৰ 23 ঠিক আছে তাৰ পিছত কি আছে a2 আছে a2 ৰ মান আছে 1 ঠিক আছে এই x2 আছে আপোনাৰ 24 সিরিয়াল নম্বৰত ঠিক আছে 24 এতিয়া 23 ৰ স্কয়ার কৰক 1 ৰ স্কয়ার কৰক 24 ৰ স্কয়ার কৰক এতিয়া 23 ৰ স্কয়ার কৰিলে আহিব 5 2 9 ঠিক আছে এতিয়া 1 ৰ স্কয়ার কৰিলে 1 আহিব ঠিক আছে তাৰ পিছত 24 ৰ স্কয়ার কৰিলে আহিব 24 যদি আমি স্কয়ার কৰিম 24 * 24 কৰিলে আহিব আপোনাৰ 576 এতিয়া 529 মানে 529 তে কি কৰক সিরিয়ালি বহাই দিয়ক ডাইরেক্ট 76 529 তাৰ পিছত কি আছে 1 তাৰ পিছত কি আছে 576 এই বি নম্বৰটো হ'ব কারেক্ট आंसर রাইট তে নেক্সট কোৱেশ্চনলৈ যাও नेक्स्ट क्वेश्चन तो होइसे जे इन अ सर्टेन कोड बिल्डर इज राइटेन एज JBCKSFE तार पिছত हाउ इज सेलिंग इते सेलिंग केनेके लिखिब লাগিব बिल्डर যদি এটো হয় তে সেলিংত কেনেকে লিখিব লাগিব সেলিং টু হ'ব তলে কোনটো হ'ব ঠিক আছে এটো আমি আলোচনা কৰিম ঠিক আছে মই এতে বিল্ডাৰ টু লিখি লৈছো BU I লিখিলো বাই ঠিক আছে এতিয়া এটো মই ক্রস মাল্টিপ্লিকেশন কৰিম I ৰ বিপৰীতে কি আহিব I ৰ বিপৰীতে আহিব J তাৰ পিছত U ৰ বিপৰীতে আহিব V U ৰ বিপৰীতে আহিব V তারপর B এর বিপরীতে আহিব A JBA আহি গল অলরেডি সরি C আহিব C JBC অলরেডি আহি গল এই JBC অলরেডি আহি গল অলপ তার পিছত আছে কি বিল্ডার BUIL2 যে আছে L2 ডাইরেক্ট এটো প্লাস কৰিছো যেনেকে এটো ডাইরেক্ট ম্যানেজ কৰি দিব মানে L ৰ পৰা আইজেকে L ঠিক আছে L আইজেকে L মানে এক ম্যানেজ কৰি দিলে এটি L আহি গল ঠিক আছে এই যে L ৰ পিছত এক ম্যানেজ কৰিলে আইজেকে L এই K2 আহি গল ঠিক আছে K JBCK তাৰ পিছত কি আহি গল এতিয়া বিল তাৰ পিছত কি আছে DER ঠিক আছে ডার বিল ডার এতিয়া SF তে R ৰ ডাইরেক্ট ক্রস কৰিলে কি হ'ব S R ৰ পিছত S তাৰ পিছত E ৰ পিছত আহিব F D ৰ পিছত আহিব E ঠিক আছে এটো প্লাস কৰা হল এতিয়া হল কি আছিল JBCKSF JBCKSF ঠিক আছে JBCKSF হৈ গল ঠিক আছে এতিয়া আমি কি ওলাব লাগে সেলিং টু ওলাব লাগে এতিয়া হল C লিখিব SEA
চি লিখিলে চিৰ এইটো কি আহিব চিৰ অপজিটত এই চিৰ পিছত বি সৰি বি এৰ পিছত বি চি মানে এৰ পিছত বি তাৰপিছত ইৰ পিছত এফ এছৰ পিছত টি তো এইখিনি লিখিলে অলপ আহি গ'ল তাৰপিছত কি আছে সেই যে এলটো যে আছে এলৰ পিছত কে ঠিক আছে এতিয়া কি হ'ল বি এফ টি কে লৈকে আহি গ'ল তাৰপিছত কি থাকিল আই এন জি থাকিল এতিয়া আই এন জিটো কি হ'ব এইটো চাই ল'ব আই যিটো আছে আইৰ পিছত জে তাৰপিছত এনৰ পিছত আছে এনৰ পিছত অ' ঠিক আছে তাৰপিছত জিৰ পিছত এইচ এতিয়া কি হ'ল এছ বি এফ টি কে তাৰপিছত এইচ অ' জে ঠিক আছে এইটো কাৰেক্ট এনচাৰটো হ'ব এই যে এইটো কাৰেক্ট এনচাৰ ৰাইট এতিয়া নেক্সট কুৱেশ্যন আছে নেক্সট কুৱেশ্যনটো চাব যে ইন এ চাৰ্টেন কোড লেংগুৱেজেছ curative is written as BSB DDUHS how stemming is to be written in the same code language যদি কিউৰেটিভটো যদি আমি এইটো পাওঁ তেনেহ'লে ষ্টেমিঙৰটো আমি কি পাম এইটো আলোচনা কৰিব দিছে ওলাব দিছে এতিয়া সলভ কৰোঁ ব্লক এইটো ঠিক তেনেদৰে চাই ল'ব অলপ এতিয়া কথা হ'ল এছ টি ই এইটো আগতে লিখি লওক অলপ ঠিক আছে এতিয়া এইকেইটা চাব অলপ এই এটো কি হ'ব বি এৰ পিছত বি তাৰপিছত ইৰ পিছত কি আহিব এফ পি এফ তাৰপিছত আহিব এছৰ পিছত সৰি টি আছে ইয়াতে যেহেতু টিৰ পিছত আহিব ইউ টিৰ পিছত কি আহিব ইউ বি এফ ইউ আহি গ'ল বি এফ ইউ যেহেতু বি এফটো আছে এইটো ডাইৰেক্ট এনচাৰ আহি গ'ল অলৰেডি এলিমেণ্ট কৰিলে চাব এইটো কিন্তু মিলা নাই যেহেতু ইয়াত বি এফ ইউ আছে ইয়াত টি ইউ এফ আছে যেহেতু টোটেলি ডিফাৰেঞ্চ তো আমি এতিয়া গোটেইখিনি আমাৰ ওলাব নালাগে আমি এনচাৰটো পাই গৈছোঁ তথাপিও মই ওলাই দিছোঁ এতিয়া বি এফ ইউলৈকে আহিছে তাৰপিছত এছটো আছে যে এছৰ পিছত কি আহিব টি বি এফ ইউ টিলৈকে আহি গ'ল ঠিক আছে এইখিনি যদি পাৰিছে বাকীখিনি পাৰিব বুলি মই আশা ৰাখিছোঁ এতিয়া পাৰিব নিজে আপোনালোকে নিজে নিজে পাৰিব যে হ'ল বি এফ ইউ টি এফ এম এইচ এল তো এনেকৈ আপোনালোকে নিজে নিজে এই ক্ৰছ মাল্টিপলৰ নিচিনা এনেকৈ মিলাই চিলাই কৰি ল'ব ঠিক আছে নেক্সট প্ৰশ্নলৈ যাওঁ 12 নম্বৰত কৈছে যে যদি স্কেল 2 to 8 হয় ৱাৰ্ডাৰ 75 হয় তেন্তে লাইটটো কি হ'ব লাইটটো ওলাব দিছে ঠিক আছে লাইটটো কি হ'ব এইটো আমি ওলাম ঠিক আছে এতিয়া ষ্টাইলটো চাব ষ্টাইলটো কেনেকৈ 228 আহিলে এইটো চাব এতিয়া হ'ল ষ্টাইলটো চাব ফাৰ্ষ্টত এটা কৈ দিছোঁ মই এতিয়া ষ্টাইলক আমি ষ্টাইলৰ 228 আছে যে 228ক আমি কিহেৰে পূৰণ কৰিলে আমি 228 পাম তো 19 into 12 19 into 12ত আমি ইকুৱেল কৰিলে কিমান পাম 2 to 8 পাম ঠিক আছে ঠিক তেনেদৰে ই 75টো যে আছে 75টোৰ লগত কি পূৰণ কৰিলে আমি 75 পাম এতিয়া হ'ল 5 into 15ক আমি পূৰণ কৰিলে মানে 15 দি পূৰণ কৰিলে আমি 75 পাওঁ ঠিক আছে ঠিক তেনেদৰে এই লাইটটো ওলাব দিছে লাইটটো আমি কেনেকৈ কি পূৰণ কৰিলে আমি লাইটৰ কি সংখ্যা আছে সেইটো পাম সেইটো চাম এতিয়া এই যে এছটো যে আছে 19 নম্বৰক 19 এছটো কিমান চিৰিয়েলত আছে এই যে এছটো আছে 19 চিৰিয়েলত এতিয়া 19ক আমি 12 লগত পূৰণ কৰিলে আমি পাম 2 to 8 পাম ঠিক তেনেদৰে এই 75 যে আছে 75 যে O2 যে আছে এই O2 15 এইটো 15 হ'ব এইটো 5 হ'ব ঠিক আছে এইটো 5 হ'ব এই যে ৱাৰ্ডাৰটো যে আছে ৱাৰ্ডাৰ 75 এই O2 আছে 15 চিৰিয়েলত O2 আছে কিমান চিৰিয়েলত 15 চিৰিয়েলত আছে তেনেহ'লে 15 into 5 হ'লে আমি 75 পাম ঠিক তেনেদৰে লাইট এই লাইট যে L2 যে আছে L2 আমি কেনেকৈ পূৰণ কৰিলে আমি
L2 কিমান সিরিয়ালত আছে এটোৰ লগত আমি পূৰণ কৰিলে কিমান পাম এটো ৰাইট এনসাৰ হ'ব হেটো মই কৈ দি আছো ৰব মই বৰ্ডটো চাফা কৰি দি আছো এক সেকেন্ড এই যে লাইটৰ যেটো L এই L লেটাৰটো যে আছে এই L লেটাৰটো আছে 12 নম্বৰত ঠিক আছে এতিয়া 12 লগত আমি কি পূৰণ কৰিলে আমি এই লাইটৰটো ওলাব পাৰি L এতিয়া ডিসটেন্সটো চাব লাগিব দুটা আকৰ ডিসটেন্স কৰিলে মানে দুটা ম্যানেজ কৰক এই I টো বাদ দিলে তাৰপিছত কি আছে H টো কিমান নম্বৰত আছে 8 তে 12 আৰু কিমান নম্বৰত আছে ইনটু টো আছে 8 H টো আছে 8 নম্বৰত এতিয়া হল 12 ইনটু 8 কৰিলে আমি পাম 96 এতিয়া 96 টো কারেক্ট आंसर যেনেকে একেটা পাইছো ঠিক তেনেকে আমি 96 টো কারেক্ট आंसर হ'ব বি নম্বৰটো কারেক্ট आंसर রাইট এতিয়া হ'ব নেক্সট কোশ্চেন নেক্সট কোশ্চেন কি কোৱা আছে যে যদি বক্স 2 to 6 হয় আৰু ক্ৰো মানে কাউৰীটো হ'ব 3965 হয় তেন্তে মাইনা কিমান হ'ব মাইনা পাখি কিমান হ'ব হেটো ওলাব দিছে ঠিক আছে এতিয়া এই বক্সৰ 2 to 6 কেনেকৈ আহিলে হেতু মই কম ঠিক আছে এতিয়া কথা হল এই বি টো যে আহিছে বক্সৰ যেটো ফার্স্ট লেটার বি কিমান নম্বৰ সিরিয়ালত আছে বি আছে 2 নম্বৰ সিরিয়ালত ঠিক আছে এই ও টো আছে কিমান নম্বৰ সিরিয়ালত ও টো আছে 15 নম্বৰ সিরিয়ালত ঠিক আছে তাৰ পিছত এই এক্স বি ও এক্স মানে এক্স টো কিমান নম্বৰ সিরিয়ালত আছে এক্স টো আছে 24 নম্বৰ সিরিয়ালত ঠিক আছে এতিয়া যেহেতু আমাৰ সিঙ্গেল ডিজিটটো হেতুই থাকিব কিন্তু ডাবল ডিজিট যেটা আছে 15 মানে 24 তে 2 টো 2 থাকিল এতিয়া 15 মানে 1 + 5 ইকুয়াল টু কি হ'ব 6 এতিয়া 2 + 4 ইকুয়াল টু 6 ঠিক তেনেদৰে 6 কিমান হ'ব 266 মানে 266 মানে 266 266 হৈছে এই বক্সৰ মান ঠিক তেনেদৰে এই ক্ৰ'ৰ মানো এনেকৈ আমি ওলাব পাৰি ঠিক আছে এটো মই কৈ দিছো এতিয়া হল ক্ৰ মানে সি এই সিৰ মান কিমান আছে 3 আর আছে আর টো কিমান নম্বৰত আছে আর টো আছে সি আর টো আছে 18 নম্বৰ সিরিয়ালত তাৰ পিছত আছে ও টো আগতে পাই আহিছো ও টো আছে 15 নম্বৰ সিরিয়ালত তাৰ পিছত আছে এটা আছে W টো আছে কিমান নম্বৰ সিরিয়ালত 23 নম্বৰ সিরিয়ালত আছে রাইট এতিয়া এই গুটেই কেইটা আমি কি কৰিব লাগিব প্লাস কৰিম তিনটো যেটো সিঙ্গেল ডিজিট 3 থাকিব এতিয়া 18 মানে 18 লগত 1 + 8 ইকুয়াল টু কি হ'ব 7 ঠিক আছে তে 15 ইকুয়াল টু 6 হ'ব প্লাস কৰিলে ঠিক 2 + 3 হ'ব 5 হ'ব এই যে 5 6 কিমান হ'ব W ৰ মান 23 ওলাইছিলে এতিয়া 2 + 3 5 হ'ব 1 + 5 6 হ'ব 1 + 8 9 হ'ব এটো 9 হ'ব তে হল 5 6 9 তাৰ পিছত 3 টোটাল মান হ'ব ইয়াৰ 3 9 6 5 হ'ব এটোৰ মান তো এতিয়া 3 9 6 5 হৈ গল এৰিয়া মাইনাটো ওলাব লাগে এতিয়া হল মাইনা এম টো কিমান নম্বৰ সিরিয়ালত আছে এম টো আছে 13 এম টো আছে 13 নম্বৰ সিরিয়ালত y আছে 25 তাৰ পিছত n আছে 14 নম্বৰ সিরিয়ালত আৰু এ আছে 1 নম্বৰ সিরিয়ালত রাইট যে কথা হল এই 19 যে আছে 19 1 আৰু 9 যোগ কৰিলে আমি কিমান পাম 10 পাম 2 + 5 যোগ কৰিলে আমি ইকুয়াল টু কিমান পাম 7 পাম 1 + 4 যোগ কৰিলে আমি ইকুয়াল টু 5 পাম আৰু একটো একেই থাকিব 1 তেনেহলে কি পাইছো আমি 10 সরি ইয়াতে আছে এম টো 19 নহয় 13 নম্বৰত আছে 13 তো ইয়াতে 1 + 3 কৰিলে আমি কিমান পাম 4 পাম ঠিক আছে 4 পাম তো এটা কি হল
total number of 4 7 5 1 the 4 7 5 1 hoise b number to hobo correct answer, right? The next question 14 number ko hoise je jodi bell 25221515 hoy then hole here to hobo 19222269 hoy tente mic ki hobo eta mic to amar olabo dise, right? এটা হল বেল এই বেলটো যে আছে বি ই ডাবল এল মানে হল এই যে বি যে আছে বিৰ অপজিটত কি আছে বিৰ অপজিটত আছে ওয়াই এই ওয়াইৰ মান কিমান আছে 25 ঠিক আছে তাৰ পিছত ইৰ অপজিটত কি আছে ইৰ অপজিটত আছে বি এই বিৰ মান আছে বিৰ যেটো মান এটা হৈছে 22 তাৰপিছত ডাবল এল মানে এলৰ অপজিটত কি আছে ও ও মানে দুটা ও ডাবল এল যেহেতু আছে তেনেহ'লে দুটা ও হ'ব দুটা ও হ'লে কি হ'ব 1515 মানে ওটো আছে 15 নম্বৰ সিৰিয়েলত তেনেহ'লে ঠিক সেইদৰে আমি হিচাপ কৰিলে 25 22 15 15 25 22 15 15 ঠিক আছে এইটো আমি পাইছোঁ নেক্সট হিয়াৰটো ঠিক তেনেদৰেই ঠিক হিয়াৰটো লিখি লৈছোঁ অলপ হি এইচ ই এ আৰ হিয়াৰটো লিখি লৈছোঁ এতিয়া এইচৰ বিপৰীতত কি আছে এইচৰ বিপৰীত আছে এছ এই এছৰ মান আছে এছ 19 নম্বৰ সিৰিয়েলত আছে তাৰপিছত ই এতিয়া ইৰ বিপৰীতত কি আছে আগতে পাই আহিছোঁ আমি ইৰ বিপৰীত আছে বি এই বিৰ মান আছে 22 ৰাইট 19 22 মিলিছে দুটা মিলিছে কিন্তু এনেকৈ এলিমিট কৰিব যদি ফাৰ্ষ্টত মিলি যায় তেনেহ'লে বাকীখিনি কৰিব নালাগে দুটা তিনিটাতে হৈ গ'ল আৰু যদি মিলা নাই গোটেইকেইটা ছেম লাষ্টত দুটা এটা ডিফাৰেঞ্চ তেনেহ'লে গোটেইখিনি হয়তো কৰিব লাগিব অলপ সময় বেছি যাব তাৰ বাবে আমাৰ অভাৰ স্মাৰ্ট হ'ব লাগিব ঠিক আছে এছ 19ত আছে আৰু বি 22ত আছে ঠিক তেনেদৰে এ যে আছে ইয়াৰ টোটেল ডিফাৰেঞ্চত কি আছে ফাৰ্ষ্ট লাষ্টত কি আছে অপজিটত ইয়াৰ অপজিটত আছে জেড এই জেডৰ মান আছে 26 ৰাইট 26 আছে তেনেহ'লে আৰৰ অপজিটত কি আছে আৰৰ অপজিটত আছে আই এই আইৰ মান আছে 9 তেনেহ'লে কি হ'ল 19 22 26 9 19 22 26 9 ঠিক আছে এইটো মান হৈ ওলাই গ'ল ঠিক তেনেদৰে এই মাইক এম আই কে এইটো আমাৰ ওলাব লাগে ৰাইট এতিয়া আমি মাইক ওলাইলে পাম এমটো যে আছে এমৰ বিপৰীতত কি আছে এমৰ বিপৰীতত আছে এম এন এন আছে ঠিক আছে এন আছে কিমান আছে এনৰ মান আছে 14 ঠিক আছে আই যে আছে আইৰ ডিফাৰেঞ্চত বা বিপৰীতত কি আছে আৰ আৰৰ মান হৈছে 18 তাৰপিছত কে আছে কেৰ বিপৰীত কি আছে পি পি মানে 16 নম্বৰত আছে ঠিক আছে তাৰপিছত আছে ই কেৰ বিপৰীত আছে পি তাৰপিছত ইৰ বিপৰীতত কি আছে বি বিৰ আছে 22 মান ঠিক আছে এতিয়া গোটেইখিনি প্লাছ কৰক এক লগত কৰক সিৰিয়ালি 14 18 16 22 এতিয়া অপশ্যনত চাওক এইটো আছেনে নাই 22 অপশ্যনত অপশ্যন ডাইৰেক্ট এইটো দিয়া আছে এ নম্বৰটো হ'ব কাৰেক্ট এনসাৰ ৰাইট next question to is in a certain code mouse is written as PRUQC how is shift written in the same code তেনেহ'লে মাউস যদি এটো হৈছে shift to কি হ'ব এটো ওলাব দিছে ঠিক আছে shift to ওলাব দিছে এতিয়া মাউসটো কেনেকৈ ওলাইছে চাওটো আমি যদি এম ও ঠিক আছে এম ও এটা এমৰ লগত 3 প্লাস কৰিছে ৰাইট এমৰ লগত 3 প্লাস কৰিলে মানে তিনটা পিছত কি হ'ব এম এন ও পি পি হ'ব ঠিক আছে ঠিক তেনেদৰে ওৰ লগত 3 প্লাস কৰিলে এম না ও পি কিউ আর কি হ'ব আর হ'ব রাইট ওর লগত 3টা প্লাস কৰিলে কি হ'ব আর হ'ব ঠিক তেনেদৰে তাৰপিছত এম ও গুচি গ'ল তাৰপিছত কি আছে ইউ এস ই ঠিক আছে
এতিয়া হ'ল ইউৰ লগত আমি কি কৰিব লাগে, ইউটো ডাইৰেক্ট ইউৱে হ'ব, ৰাইট। তেনেহ'লে আমাৰ কি ওলাব লাগে, SE2 SE2ৰ মান হৈছে, যিহেতু এইটো আমি প্লাছ কৰিছোঁ আগৰকেইটা, এতিয়া চাওক এছৰ লগত 2 মেনেজ কৰক, মেনেজ 2 কৰিলে QRS আহিব, ঠিক আছে এনেকৈ। তাৰপিছত ই লগত 2 মেনেজ কৰিলে কি আহিব, C আহিব, C মানে 2 মেনেজ কৰিলে C আহিব, ABCED, ঠিক আছে। তেনে এতিয়া কি হ'ল, PRUQC আহি গ'ল, এতিয়া আহি গ'ল PRUQC আহি গ'ল। ঠিক তেনেদৰে শ্বিপটো আমাৰ ওলাব লাগে, বলক আমি শ্বিপটো ওলাম এতিয়া। শ্বিপটো ঠিক তেনেদৰেই দুটা দুটাকৈ প্লাছ কৰক, SH। এতিয়া এছৰ লগত 3 প্লাছ কৰিলে, 3 প্লাছ 3 কৰিলে আমি কি পাম, B পাম। ঠিক তেনেদৰে এইচৰ লগত 3 প্লাছ কৰিলে আমি কি পাম, K পাম। এতিয়া কি আহি গ'ল, BK অলৰেডি আহি গ'ল, দুয়োটাতে BK আছে, তেনেহ'লে আৰু এটা আমাৰ এলিমেণ্ট কৰিব লাগিব, ঠিক আছে। আৰু নেক্সট কি আছে, SH গুচি গ'ল। তাৰপিছত আহিল কি, আইটো যেনেকৈ আছে ঠিক তেনেকেই হ'ব, ইকুৱেল টু হৈ যাব, ঠিক আছে। BKI আহি গ'ল, BKI দুয়োটাতে আছে। তাৰপিছত কি চাব, শ্বিফ্টৰ লগত SHI গুচি গ'ল, তাৰপিছত কি আছে, F আৰু T। এতিয়া Fৰ লগত কি কৰিব লাগিব, 2 মাইনাছ কৰিব লাগিব, 2 মাইনাছ কৰিলে কি পাম আমি, D পাম। তাৰপিছত Tৰ লগত 2 মাইনাছ কৰিলে আমি কি পাম, মাইনাছ 2 কৰিলে আমি R পাম। তো এই শ্বিফ্টৰ লগত কি হ'ল এতিয়া, BKI DR। এতিয়া BKI DRটো আছে অপশ্যন A নম্বৰত, এইটো হ'ব কাৰেক্ট এনচাৰ, ঠিক আছে। এতিয়া বলক নেক্সট কুৱেশ্যন আছে, নেক্সট কুৱেশ্যনটো চাম, বেছি দেৰি নকৰোঁ আৰু মাত্ৰ দুটামান প্ৰশ্ন আছে, কমপ্লিট হৈ যাব। তো অলপ বৰিং লাগিলে কি কৰিব, আৰু যিহেতু আমাৰ পঢ়াৰহে দৰকাৰ, যিমান পাৰিম সিমানে শিকিম, মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণছ। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে, যদি ৱেডাৰটো হয় 343 আৰু শ্বুটটো যদি 216 হয়, তেন্তে চাউণ্ড কি হ'ব। এতিয়া চাউণ্ড ওলাব দিছে, ঠিক আছে। এতিয়া বলক আমি ৱেডাৰটো কেনেকৈ পাইছে, ৱেডাৰটো চাওঁ। এতিয়া আমি ৱেডাৰটো চাম, এই ৱেডাৰ কাউণ্টিং কৰকচোন, W1 E2 A3 T4 H5 E6 R7। এতিয়া কি হ'ল, টোটেল 7টা লেটাৰ্ছ আছে। এতিয়া 7ৰ লগত যদি আমি 3 কিউব কৰোঁ, তেনেহ'লে আমি কি পাম, 343 পাম, ঠিক আছে। ঠিক তেনেদৰে এই শ্বুট যে আছে, শ্বুট কেইটা লেটাৰ্ছ আছে, 1 2 3 4 5 6, এই 6টা লেটাৰ্ছ আছে। 6ক যদি আমি 3ৰে কিউব কৰোঁ, তেনেহ'লে আমি কি পাম, 216। তেনেহ'লে এই চাউণ্ড কেইটাত আছে, চাউণ্ড আছে 1 2 3 4 5, এই চাউণ্ড আছে 5টা লেটাৰ্ছ। এই 5টা লেটাৰ্ছক আমি যেতিয়া কিউব কৰিম, তেতিয়া আমি কি পাম, 5ক যদি আমি কিউব কৰিম, তেনেহ'লে আমি পাম 125, ৰাইট, 125 পাম, ঠিক আছে। এতিয়া হ'ব 125টো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, অৰ্থাৎ ছেকেণ্ড হাফ, ছেকেণ্ড এইটো আৰু লাষ্টটা আছে, ছেকেণ্ড ফুল হাফ নহয়, এইটো আছে, ইফ মিউজিকেল ইজ ৰিটেন এজ KWQKSC যে হয়, তেন্তে স্প্ৰেংকলটো কি হ'ব, বি ৰাইটেন কেনেকৈ হ'ব, এইটো চাব দিছে। তেনেহ'লে এই মিউজিকেলটো কেনেকৈ পাইছে সেইটো আমি আগতে চাই লওঁ। এইটো অলপ হাৰ্ডে আছে, চাই ল'ব, ধুনীয়াকৈ চাব, এটেণ্টিভলি চাব। আগতে মই মিউজিকেলটো লিখি লৈছোঁ, ঠিক আছে। M2 আছে, তেতিয়া আমি এমৰ লগত 2 মেনেজ কৰিলে পাম আমি কি, K, ঠিক আছে। তাৰপিছত কি আছে, ইউৰ লগত আমি মানে 2 প্লাছ কৰিলে আমি কি পাম, W পাম। কি আহি গ'ল, এতিয়া W অলৰেডি আহি গ'ল, ঠিক আছে। তো এনেকৈ বুজি পাইছে বস্তুটো।
তাৰপিছত কি আছে এনেকৈ প্লাছ মাইনাছ এনেকৈ কৰিব লাগিব ঠিক আছে এইটো পাব নিশ্চয় পাব ইমান কঠিন নহয় অলপ সহজে আছে এতিয়া আমাৰ ওলাব লাগে স্কয়াৰ এংগলটো ওলাব লাগে এতিয়া স্কয়াৰ এংগলটো আমি লিখি লৈছোঁ আগতে SPRINKLE ঠিক আছে স্কয়াৰ এংগলটো লিখি লৈছোঁ এতিয়া এই এছৰ লগত -2 কৰিলে আমি কি পাম কিউ পাম ঠিক আছে তাৰপিছত পিৰ লগত +2 কৰিলে আমি কি পাম আর পাম কিউ আর অলরেডি আহি গ'ল তো ডাইরেক্ট অ্যান্সারটো ওলাই গৈছে যেটো দুটাতে আমি এলিমেন্ট কৰি পাইছোঁ কিউৰ পিছত এইটো এন আছে এইটো নহ'ব এইটো কাট তেনে এইটো হ'ব ঠিক তেনেদৰে এইটো প্লাছ মাইনাছ এতিয়া আৰৰ লগত 2 মাইনাছ কৰিলে আমি পাম কি পাম পি পাম আৰৰ লগত 2 প্লাছ কৰিলে আকৌ 2 প্লাছ মানে মাইনাছৰ পৰা আৰম্ভ কৰিব -2 +2 -2 +2 -2 +2 এনেকৈ ওলাই আমি কি পাম লাষ্টত গৈ কিউ আৰ পি কে এল এম জে জি পাম ঠিক আছে তে নেক্সট কোৱেশ্চন অৰ্থাৎ লাষ্ট কোৱেশ্চন আজিৰ অলপ বৰিং লাগিছে মই গম পাইছোঁ কিন্তু বৰিং লাগিলে কি হ'ব হাৰ্ড লেবাৰ কৰিব লাগিব হাৰ্ড লেবাৰ ইজ দ্য এটা কথিত আছে যে হাৰ্ড লেবাৰ ইজ দ্য এনাদাৰ নেম অফ গুড লাক যদি এনেকৈ আমি পৰিশ্ৰম নকৰোঁ কিয় কিন্তু ইয়াৰ ফল আমি পামেই আৰু হাৰ্ড লেবাৰ কৰিলে আমাৰ গুড লাকটো হ'বই নিশ্চিত এণ্ড চিয়'ৰ এতিয়া নেক্সট কুৱেশ্যনটো আছে অৰ্থাৎ লাষ্ট কুৱেশ্যন আজিৰ আইভৰি যদি আইভৰিক যদি আমি ZWSP যে হয় তেনেহ'লে ক্ৰীমটো কি হ'ব এইটো ক্ৰীমটো ওলাব দিছে ক্ৰীম হাৰ্ট কি হ'ব এই ক্ৰীমটো আমি চাম এতিয়া আইভৰিটো কেনেকৈ পাইছে এইটো চাই লওঁ অলপ এই যে আইভৰিটো আমি কি কৰিব লাগিব আগতে কেপিটেল নহয় এই লেটাৰ ৱাইজ আমি চিৰিয়েলি কৰি লওঁ আইটো কি আহে আগতে আহে আই তাৰপিছত আহে কি অ' তাৰপিছত আহে বি তাৰপিছত আহে সৰি যদি আমি এইটো ডিকশ্যনাৰী যেনেকৈ চিৰিয়েলি হয় তেনেকৈ কৰিলে আমি কি পাম এইটো কাটা আছে আই অ' আৰ বি ৱাই এইটো আমি চিৰিয়েলত পাইছোঁ ঠিক আছে এতিয়া হ'ল ছাইডত 2 প্লাছ কৰি দিয়ক মানে 2 প্লাছ কৰি এনেকৈ আহি যাওক ডাইৰেক্ট এতিয়া ৱাইৰ পিছত ৱাইৰ লগত আমি যেতিয়া সৰি 2 নহয় 1 যেতিয়া প্লাছ কৰিম মানে YZ মানে 1 প্লাছ কৰিলোঁ YZ আহি গ'ল ঠিক আছে YZ আহি গ'ল ঠিক আছে তাৰপিছত বিৰ লগত আমি যেতিয়া 1 প্লাছ কৰিম কি আহি যাব W আহি যাব তাৰপিছত আৰৰ লগত 1 প্লাছ কৰিলে আমি কি পাম S পাই যাম তাৰপিছত ওৰ লগত 1 প্লাছ কৰিলে আমি কি পাই যাম P পাই যাম তাৰপিছত আইৰ লগত 1 প্লাছ কৰিলে আমি J পাই যাম ঠিক আছে এতিয়া ZWSP যে এইটো আমি পাই গ'লোঁ ঠিক আছে ঠিক তেনেদৰে এই ক্ৰীমটো আমি ওলাই ল'ম লেটছ সি এইটো এ নম্বৰটো হ'ব কাৰেক্ট এনচাৰ অলপ খেলি মেলি কৰি আছিল বৰ্ডটোৱে এ নম্বৰটো হ'ব কাৰেক্ট এনচাৰ এই যে আৰৰ লগত আমি 1 প্লাছ কৰিলে কি পাম S পাম ঠিক আছে তাৰপিছত এমৰ লগত 1 প্লাছ কৰিলে আমি কি পাম N পাম তাৰপিছত ই লগত 1 প্লাছ কৰিলে আমি কি পাম তাৰপিছত ইৰ লগত 1 প্লাছ কৰিলে আমি F পাম চিৰ লগত 1 প্লাছ কৰিলে আমি কি পাম D পাম তাৰপিছত এৰ লগত 1 প্লাছ কৰিলে আমি কি পাম B পাম তেনেহ'লে কি হ'ল SNBFD তো আজি এইখিনি আছিল লাষ্ট তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে অলপ হ'লেও হেল্পফুল হৈছে তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু অলপ লং ক্লাছ হৈছে আৰু অন্য মই ব্লাড ৰিলেশ্যন ৰিজনিং লৈ আহি আছোঁ নেক্সট ডে আৰু কেলেণ্ডাৰ ৰিজনিং আছে ক্লক আছে তো গোটেইখিনি মই আপোনালোকৰ লগত ডিছকাশ্যন কৰিম তো আজি ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দীঘলীয়া নকৰোঁ যিহেতু সবৰে অলপ বৰিং লাগিছে থেংক ইউ অন্য এটা ভিডিঅ'ত লগ পাম হেভ এ নাইচ ডে